বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান আমাৰ লগত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ লগত আছে সমাজৰ বিভিন্ন স্তৰৰ লোক মই এগৰাকী মহিলাৰ পৰা এটা প্ৰশ্ন লৈ লওঁ আপোনাৰ যদি কিবা ক'বলগীয়া আছে সুধিবলগীয়া আছে আপোনাৰ যদি পৰিচয়টো দিয়ে মই ইটানগৰ মহিলা সমিতি ধীৰনপাৰা তাৰ পৰা আহিছোঁ আপোনাক এটাই প্ৰশ্ন কৰোঁ আজি এই ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত চৰকাৰৰ যিকোনো মানে MLA MPয়ে হওক নানান ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে আপুনিও এজন চৰকাৰৰে মানে বিজেপি চৰকাৰৰ পৰা আপুনিও এজন মেম্বাৰ গতিকে আপুনি এই ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত আমাৰ এই নতুন চামৰ কাৰণে কিবা প্ৰতিশ্ৰুতি আপুনি দিব নেকি নহয় বাইদেউ মই এটুকে ক'লোঁ যে বিজেপিৰ প্ৰধান লক্ষ্য হ'ব যে এই ২৬ লাখ নিবনুৱা যুৱক যুৱতীৰ কৰ্মসংস্থাপনৰ পথ আমি কেনেকৈ সৃষ্টি কৰিব পাৰোঁ তাৰ বাবে আমি কেইবাটাও কাম কৰিব লাগিব অসমত উদ্যোগীকৰণৰ পৰিৱেশ এটা কৰিব লাগিব কৃষিৰ আধুনিকৰণ কৰিব লাগিব অসমত বিশেষকৈ চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত আজি মৌখিক নম্বৰবিলাকৰ কাৰণে যিমান খেলিমেলি প্ৰভাৱ পৰি থাকে সেইবিলাকক আমি নিকা কৰিব লাগিব মৌখিক নম্বৰৰ সমাপ্ত কৰিব লাগিব ঠিক তেনেধৰণে অসমত যিখন যি আত্মসংস্থাপনৰ পথ যি ধৰণে আজি প্ৰধানমন্ত্ৰীয়ে মুদ্ৰা লোনৰ দৰে ব্যৱস্থা কৰিছে তেনেকুৱা ধৰণে যিসকল যুৱক যুৱতীয়ে স্বাৱলম্বী হ'ব খোজে তেওঁলোকৰ কাৰণে সহজলভ্য বেংকৰ ঋণকে ধৰি আমি এলানি ব্যৱস্থা গ্ৰহণ কৰিম আৰু বিজেপিৰ যিখন ভিজন ডকুমেণ্ট হ'ব তাতে আপোনালোকে সম্পূৰ্ণ ধৰণে এই কথাখিনি নহয় আমি কেনেকৈ কৰিব খুজিছোঁ তাৰো এটা আপোনালোকে আভাস পাব মই নাভাবোঁ কাৰণ মোৰ প্ৰশ্নটো লৈ লৈছে হয় মানে কংগ্ৰেছ চৰকাৰে যেনেকৈ এতিয়া প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দিছে 5 টকাৰ ভাত 2 টকাৰ ভাত তেনেকৈ প্ৰতিশ্ৰুতি যাতে আপোনাৰ প্ৰতিশ্ৰুতি হৈ নাথাকে এইটোৱে আমি কামনা কৰিছোঁ নাই মই এইখিনি আত্মবিশ্বাসেৰে কওঁ যে আগৰ সময়ছোৱাত মই যেতিয়াই য'ত ৰাজহুৱা জীৱনৰ দায়িত্ব পাইছিলোঁ যিখিনি প্ৰতিশ্ৰুতি দিছিলোঁ সম্পূৰ্ণ নহ'লেও 70% পূৰণ কৰা বুলি ক'ব পাৰোঁ আৰু বিশেষকৈ বিজেপিত গোটেইখিনি এটা যুৱ প্ৰজন্ম এইবাৰ ওলাই আহিছে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাম কৰে লগতে গোটেই বিজেপিৰ যিখিনি বৰ্তমান ৰাজনীতিত আহিছে গোটেইখিনি যুৱ প্ৰজন্মৰ প্ৰতিনিধি মই ভাবোঁ অসমত কাম কৰিব প্ৰতিশ্ৰুতি হৈ নাথাকে ছাৰ মোৰ নাম সৌৰভ শইকীয়া বিবৰা কলেজৰ পৰা আহিছোঁ আমি এতিয়া কথাই প্ৰতি আমি বেলেগ ৰাজ্যৰ আদৰ্শৰ কথা কৈ আছোঁ যে আমি বেলেগ ৰাজ্যৰ আদৰ্শ হিচাপে লৈ পেলাই আমি এনেকৈ ধৰণৰ কাম কৰিম ৰাজস্থান গুজৰাটৰ দৰে আমি আপোনালোকৰ চৰকাৰৰ পিছত আমি এনেকৈ ধৰণে একেমুখে ক'ব পাৰিমনে বা বেলেগ ৰাজ্যই ক'ব পাৰিবনে আমি অসমৰ দৰে এখন ৰাজ্যৰ দৰে আমি ৰাজ্যই কাম কৰাৰ দৰে আমি কাম কৰিব পাৰিম মই আৰু দুটামান একেলগে প্ৰশ্ন লৈ লৈছোঁ ছাৰ আপুনি যদি 2016 চনত জালুকবাৰী সমষ্টিৰ পৰা বিধায়ক হয় তেন্তে আপুনি মন্ত্ৰিত্ব পদ ল'বলৈ আগ্ৰহী হ'বনে যদি মন্ত্ৰিত্ব পদ লয় তেন্তে কোনটো বিভাগ ল'ব শক্তি বিভাগ স্বাস্থ্য বিভাগ শিক্ষা বিভাগ গৃহ বিভাগ আৰু বিত্ত বিভাগ মই এইটো লাষ্ট প্ৰশ্নটো বৰ ইণ্টাৰেষ্টিং লাগিছে 3-4টা বিভাগৰ কথা যদি লয় গোটেই কথাটো হ'ল যে মই প্ৰথম প্ৰশ্নটো উত্তৰ দিছোঁ যে ফিজিক্সৰ যিখন প্ৰশ্ন লিক হ'ল তাত আচলতে সেইটোৱে বেমাৰ নহয় তাত আৰু বহুত বেমাৰ আছে উদগীৰণ হ'বলগীয়া আছিল উদগীৰণ হৈছে এই কথাটো মই বহুদিন আগৰ পৰা তেওঁলোকক কৈ আছিলোঁ হায়াৰ ছেকেণ্ডেৰী কাউন্সিলত ইভেন মেডিকেলত ছিটকেইটা যে ডিৰেক্টলি পাই পৰীক্ষা নিদিয়াকৈ ষ্টেণ্ড কৰা ল'ৰা ছোৱালীখিনিয়ে এটা ৰুল আছে যে 20 জন ষ্টেণ্ড কৰা ল'ৰা ছোৱালীয়ে মেডিকেল কলেজত ডিৰেক্টলি ছিট পায় আৰু তাৰ কাৰণে তেওঁলোকে পৰীক্ষা দিব নালাগে গতিকে মোৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে এনেকুৱা অভিযোগো আছিলে সেই ষ্টেণ্ড কৰাৰ ক্ষেত্ৰতো এটা নতুন অংক এটা তাত চলে যিটো কাৰণে মই এখন আইন কৰিব খুজিছিলোঁ যে ষ্টেণ্ড কৰা ল'ৰাই ডিৰেক্টলি মেডিকেল ছিট পাব নোৱাৰে কাৰণ যেতিয়া অপেন পৰীক্ষা হয় সেই ষ্টেণ্ড কৰা ল'ৰাজনৰ ৰেংক হয় 3000 কিন্তু তেওঁলোকে গৈ ডিৰেক্টলি ছিট পাই যায় আৰু সেইটোৰ কাৰণেও কাউন্সিলত বহুত ডাঙৰ কিবাকিবি কাহিনী চলি আছিলে আৰু এনেকুৱাও আছিলে যে কিছুমান জুনিয়ৰ কলেজ প্ৰাইভেট জুনিয়ৰ কলেজ তাতেই পৰীক্ষাৰ চেণ্টাৰটো হয় তাতেই পৰীক্ষাৰ প্ৰশ্নখন আগতে গৈ পায় তাৰে ইনভেজিলেটৰে ইনভেজিলেট কৰে সেইকাৰণে গভৰ্ণমেণ্ট স্কুলতকৈ প্ৰাইভেট স্কুল কেইখনৰ ৰিজাল্ট সদায় ভাল মই যেতিয়া বন্ধ কৰিছিলোঁ তেতিয়া হাইকোৰ্টো কৰিছিলে পিছত কিছুমান সলনি হ'ল কিন্তু আমাৰ কাউন্সিলত বহুত পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা আছে আৰু মই ভাবোঁ যে এই ফিজিক্সৰ পেপাৰ লিক হোৱাটোৱে এটা জনমত গঠন কৰিব যে আমাক ৰিফৰ্মটো লাগে দ্বিতীয়তে ইয়াত প্ৰশ্ন এটা আছিলে কি আছে
এটা হৈছে কি যে আমি যদি ৰাজস্থান গুজৰাট মধ্যপ্ৰদেশত কিছু ভাল কাম হৈছে কিন্তু এনেকুৱা নহয় যে আমাৰ অসমতো ভাল কাম নাই বহুত সময়ত মই দেখিছোঁ অসমতো মানুহ চাব আহে যেতিয়া আমি অসমত 108 আৰম্ভ কৰিছিলোঁ উই ৱেৰ দ্য ছেকেণ্ড ষ্টেট আফটাৰ গুজৰাট অসমে কৰিছিল আৰু 108 কেনেকৈ চলে গোৱা উত্তৰ প্ৰদেশৰ মন্ত্ৰী আমাৰ পৰা চাব আহিছিল যে কেনেকৈ 108 চলে গতিকে মই ভাবোঁ যে ভাল কাম কৰিলে অসমখনকো আদৰ্শ হিচাপে কৰাৰ কাৰণে বহুত সময় নালাগে অসমত যেতিয়া এগ্ৰিকালচাৰ এজিপি দিনতে হওক বা যি দিনতে হওক যেতিয়া জলসিঞ্চন কৃষিত প্ৰথম ডিজেল পাম্প ছেটৰ কাম হৈছিলে তেতিয়া প্লেনিং কমিশ্যনে সেই বছৰৰ দেশৰ 10টা সৰ্বোৎকৃষ্ট কামৰ ভিতৰত এইটো এটা কাম বুলি লিখিছিলে গতিকে দেৰ আৰ গুড এক্সাম্পল এণ্ড আমি আৰু গুড এক্সাম্পল ছেট কৰিব পাৰোঁ মন্ত্ৰীৰ ক্ষেত্ৰত মই কি মন্ত্ৰী হ'ম এইটো ইম্পৰ্টেণ্ট নহয় কিন্তু অসম চৰকাৰে শিক্ষা স্বাস্থ্য যাতে বাইদেৱে খুব ডাঙৰ কথা এটা কৈছিল এইটো মোৰ সদায় হৃদয়ত আছে সেইটো হ'ল যে কেঞ্চাৰ পেচেণ্ট এজন আজি 5 লাখ টকা দি ট্ৰিটমেণ্ট কৰোঁতে ঘৰখনো ধ্বংস হৈ যায় মানুহজনকো আমি জীয়াই ৰাখিব নোৱাৰোঁ কিডনিৰ পেচেণ্ট ইমান মানুহৰ 2 লাখ 3 লাখ টকা দি কিডনি ট্ৰান্সপ্লেণ্ট কৰি ঔষধ খাই মানুহে নোৱাৰে গতিকে জেনেৰেল হেল্থ ইঞ্চুৰেঞ্চ কাভাৰ এটা যে 10টা ইম্পৰ্টেণ্ট বেমাৰ হ'লে তাৰ যাতে কমপ্লিট ফ্ৰী ট্ৰিটমেণ্ট ষ্টেটে কৰিব পাৰে থ্ৰু ইঞ্চুৰেঞ্চ সেইটো এটা ছেকেণ্ড শিক্ষাৰ ক্ষেত্ৰত আমি কিয় প্ৰাইভেট স্কুলৰ লগত কম্পিট কৰিব নোৱাৰোঁ এই টেটৰ শিক্ষকবিলাকেতো এদিন প্ৰাইভেট স্কুলত আছিল এতিয়া গভৰ্ণমেণ্টলৈকে গ'ল কিন্তু তেওঁলোকক যদি ট্ৰেন্সফাৰ কৰোঁতে এতিয়া 50,000 টকা খুজি ট্ৰেন্সফাৰ কৰে তেতিয়াহ'লে ল'ৰাজনেতো স্কুল কৰি পেলাই বাকী সময় টিউশ্যনে কৰিব লাগিব টকাটো কালেক্ট কৰাৰ কাৰণে সেইকাৰণে মোৰ অনুগ্ৰহ হ'ব সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ওপৰত যে অসমৰ উদ্যোগীকৰণৰ কাৰণে পাৱাৰ যাতে আমি ইনোভেটিভ কাম কৰিব পাৰোঁ আৰু দুখীয়া মানুহৰ কাৰণে শিক্ষা স্বাস্থ্য এইকেইটা যাতে ভাল মন্ত্ৰীসকলক দি চৰকাৰখন তেখেতে চলায় মোৰ শেষ প্ৰশ্নটো মই শেষ প্ৰশ্নটো উদ্যোগীকৰণৰ কথা কৈছে উদ্যোগীকৰণৰ ক্ষেত্ৰত চিপাঝাৰৰ এটা উদ্যোগ আছে PBSL সেইটোৰ ক্ষেত্ৰত আপুনি কি নীতি ল'ব কাজিৰঙাক বেদখলমুক্ত কৰাৰ ক্ষেত্ৰত কি নীতি ল'ব আৰু নিবনুৱা সমস্যাৰ ক্ষেত্ৰত আপুনি আৰু তিনিটা কথা কওক যাক বিশ্বাস কৰি আমি বিজেপি চৰকাৰ গঠনত সহায় কৰিব পাৰোঁ তিনিটা কথা কৈ গৈছোঁ প্ৰাক বচুমি এতিয়া নচলে কাৰণ সেইটো সেই সময়ত এইটো এটা কুকীৰ্তি বা এগেইন ৰং গভৰ্নেন্সৰ এইটো এটা এক্সাম্পল আছিল ছাবচিডি সেই জেগাখিনিত আমি নতুন উদ্যোগিক পাম বনাই সেই অঞ্চলৰ যুৱক যুৱতীৰ কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব ছেকেণ্ড হৈছে কাজিৰঙাৰ যিটো বেদখলমুক্ত তাৰ লগত সত্ৰৰ বেদখলমুক্ত আছে তাৰ লগত দুখীয়া মানুহৰ মাটিও যাতে দখল কৰিব অকল যে ধৰ্মীয় ভিত্তিত মূলৰ ভিত্তিত এথেনিক ভিত্তিত নহয় গুৱাহাটীত যাতে দুখীয়া মানুহ এজনৰ মাটিও যাতে কোনো দালালে আহি দখল কৰিব নোৱাৰে এই গোটেই কামবিলাকৰ ক্ষেত্ৰত আমাৰ দায়িত্ব আছে আৰু কাজিৰঙাৰ বেদখলমুক্তও মই আকৌ কৈছোঁ দিছ ইজ নট এ ৰকেট ছায়েন্স কোনোবা এজন মানুহে বিচৰা নাই কাৰণে হোৱা নাই কোনোবা এজন মানুহে বিচাৰিলে সেইটো লগে লগে হ'ব গতিকে তেওঁলোককো বেদখলমুক্ত কৰি ৰাস্তাত পেলাই দিব নালাগে তেওঁলোককো বেদখলমুক্ত কৰি থকা জেগা ক'ৰবাত দিয়ক কিন্তু কাজিৰঙাৰ আশে পাশৰ পৰা তেওঁলোকক আঁতৰাব লাগে এই নীতি বিজেপি দলে অগ্ৰাধিকাৰ দিব আনএমপ্লয়মেণ্ট প্ৰব্লেমৰ কাৰণে মই নিজে মনত কেতিয়াবা ভাবি থাকোঁ যে এইটো কেনেকুৱা কৰিব পাৰি আজি অসমত আমাৰ 26 লাখ নিবনুৱা আছে ইয়াত অপৰচুনিটি আছে ছাৰ্ভিচ ছেক্টৰৰ স্কোপ আছে আজি আমাৰ মুদ্ৰা লোন আৰম্ভ হৈছিলে তাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে অসমত 5 লাখ মুদ্ৰা লোন দিব লাগে কিন্তু বেংকে মুদ্ৰা লোন নিদিলে যি কাৰণে নহওক তেওঁলোকে পুৰণা লোনবিলাকে লোন হিচাপে দেখুৱাই দিলে গতিকে মুদ্ৰাটো মোৰ এটা মই ব্লগ লিখিছোঁ মোৰ ৱেবছাইটত দেখিব যে মুদ্ৰা এটা এনেকুৱা স্কিম যি স্কিমে অন্ততঃ 3-4 লাখ নিবনুৱাক লগে লগে কৰ্মসংস্থাপনৰ ৰাস্তা দিব পাৰে চৰকাৰী ক্ষেত্ৰত আমি 2 লাখ নিবনুৱাক কৰ্মসংস্থাপন দিব পাৰোঁ মোৰ ভাতৃ এজনে স্কিলৰ কথা কৈছিলে স্কিলৰ জৰিয়তে উই কেন এক্সপৰ্ট স্কিল মেন পাৱাৰটো আউটছাইড দ্য কাণ্ট্ৰি মানে ভাৰতৰ বহিৰাজ্যবিলাকত য'ত আমি এগেইন আনাডাৰ 2-3 লাখ ষ্টুডেণ্টক আমি টাৰ্গেট কৰিব পাৰোঁ ফৰেন লেংগুৱেজৰ এডুকেশ্যন এনেকুৱা ধৰণৰ ভিন্ন ব্যৱস্থাৰ জৰিয়তে আৰু কিছু সংখ্যক যুৱ যুৱতীক আমি নিযুক্তি দিব পাৰোঁ কিন্তু এই গোটেইবিলাক কৰিও এটা ডাঙৰ প্ৰশ্ন হৈছে যে নিবনুৱা যুৱক যুৱতীৰ যিবিলাক খং দেখিলে পলিটিকেল লিডাৰক দেখিলে খঙত আহি যায় সেই খংটো কেনেকৈ নোহোৱা কৰিব পাৰিম যদি টেটৰ দৰে নিষ্কলুষ নিযুক্তিৰ প্ৰক্ৰিয়া এটা হয় যুৱকৰ আস্থা ঘূৰি আহিব তেতিয়া ল'ৰাজনে ক'ব ঠিক আছে যা চাকৰি পোৱা নাই মেৰিটত পোৱা নাই মই কাম কৰি খাম সেইকাৰণে নিবনুৱাৰ মাজত বিশ্বাস ঘূৰাই আনা
গভৰ্ণেন্স গভৰ্ণমেণ্টখনৰ প্ৰতি বিশ্বাস ঘূৰাই অনাটোৱে আটাইতকৈ এই মুহূৰ্তত ডাঙৰ কাম বুলি মই অনুভৱ কৰোঁ মোৰ শেষ দুটা প্ৰশ্ন মই এটা মানে বাস্তৱসন্মত কথা এটা সুধিব খুজিছোঁ শেষ কথা আপুনি নাভাবেনে আপুনি যিটো 84+ কথা কৈছে বা 84ৰ কথা কৈছে এই কথাটোত কিবা কাৰণে কংগ্ৰেছ বিৰোধী ভোট বিভাজনত এই অংকটো কিবা কাৰণে উল্টা পুল্টা কৰিব পাৰে নেকি বা এই ভোট বিভাজনে কংগ্ৰেছক কেনেবাকৈ সহায় কৰিব পাৰে নেকি মই প্ৰকান্তৰে অসম গণ পৰিষদৰ লগত বিজেপিৰ মিত্ৰতাৰ প্ৰসংগটো সুধিব খুজিছোঁ উৎপল দা মোৰ মাইণ্ডটো ভেৰি ক্লিয়াৰ মোৰ কথাটো হ'ল যে 126ৰ মই বিজেপিৰ আমাৰ বেলেগসকলৰ লগত মোৰ ডিফাৰেঞ্চ হ'ব পাৰে বাট মাই মাইণ্ড ইজ ভেৰি ফ'কাছ মোৰ কথাটো হ'ল 126 36টা বাদ দিয়ক 96ৰ পৰা বিটুইন 85 বা 64ৰ পৰা 96লৈকে বিজেপিয়ে এনি নাম্বাৰ অফ ছিটছ পাব পাৰে বিজেপি নহয় বিজেপি প্লাছ বিজেপি উইথ মিত্ৰ দল কাৰণ আজি আপোনালোকে এটা মিত্ৰ দল দেখিছে উইদিন 1 উইক আৰু আমাৰ দুটা মিত্ৰ দল বাঢ়িব 3টা মিত্ৰ দল হ'ব গতিকে বিজেপি প্লাছ 64ৰ পৰা 96 এনি নাম্বাৰ ইজ পচিবল ডক্টৰ শৰ্মা আপোনাৰ যিটো ব্যক্তিগত বা দলীয় মতাদৰ্শ সেইটোৰ ফালৰ পৰা দেখা গৈছে যে আপোনাৰ ধাৰণা একেবাৰে স্পষ্ট তাত মোৰ আপত্তি কৰিবলগীয়া একো নাই কিন্তু মই কথাটো ব্যাখ্যা কৰিবলৈও নাযাওঁ খালি মোৰ এটা বিষয়ত অলপ অমত আছে সেইটো হৈছে বাংলাদেশী হিন্দুৰ বিষয়ত সেই কথাটো আৰু মই নতুনকৈ ব্যাখ্যা কৰিব নাযাওঁ কিন্তু শেষলৈ যেতিয়া আহিছোঁ মই এটা লঘুগুৰু প্ৰশ্ন কৰিব খুজিছোঁ লঘুগুৰু প্ৰশ্ন মানে আপুনি এটা সময়ত গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী আছিলে আৰু এসময়ত আপুনি তৰুণ গগৈক ক'লে মুখ্যমন্ত্ৰীক যে মোক এই দপ্তৰটো নালাগে এতিয়া স্মাৰ্ট চিটিৰ কথা কোৱা হৈছে আৰু সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰীৰূপে প্ৰক্ষেপ কৰা হৈছে আপোনাৰ দলৰ পৰা আপোনাক যদি পুনৰ এই মই এইটো স্বীকাৰ কৰোঁ যে আজিৰ গুৱাহাটীৰ যিটো অৱস্থা কালিলৈ যদি মোকো গুৱাহাটী উন্নয়নৰ মন্ত্ৰী পাতি দিয়ে তেতিয়াহ'লেও এইটো গুৱাহাটীৰ বান সমস্যাটো ততালিকে সমাধান কৰিব পৰা সমস্যা নহয় কিন্তু আপোনাক যদি এই দপ্তৰটো দিয়ে তেতিয়াহ'লে আপুনি এই দপ্তৰটো ল'বনে পুনৰ চাওক মই আকৌ কৈছোঁ যে আচলতে মই মন্ত্ৰী হ'ম কোনোবাই মন্ত্ৰী দপ্তৰ দিব এই গোটেই কথাখিনিলৈ মই যাব খোজা নাই কিন্তু গুৱাহাটীৰ যিটো স্মাৰ্ট চিটি এই প্ৰজেক্টটো লগত ছেটেলাইট চিটি যিখিনি মই বঢ়োৱাৰ কথা মোৰ ছাৰক মই মোৰ কিতাপখন দিম সমাগত সময়ত মই এটা আৰ্টিকল লিখিছিলোঁ যে কেনেকৈ গুৱাহাটীক কেন্দ্ৰ কৰি আমি ইকনমিটো ৰিজুভিনেট কৰিব পাৰোঁ অসমৰ ইকনমিটো গতিকে এই কামখিনি কৰাৰ কাৰণে মই ভাবোঁ যে গুৱাহাটী উন্নয়ন দপ্তৰ ইজ এ ভেৰি ইম্পৰ্টেণ্ট দপ্তৰ আৰু মই ভাবোঁ যে এইটো সদায় মুখ্যমন্ত্ৰীৰ লগত থাকিলে কাম বেছিকৈ হয় কাৰণ ইয়াত হয় কি গোটেইকেইটা ডিপাৰ্টমেণ্টক ইণ্টিগ্ৰেট কৰিব লাগে ফ্লাড কণ্ট্ৰলক আনিব লাগে PWDক আনিব লাগে ইৰিগেশ্যনক আনিব লাগে ছইল কনজাৰ্ভেশ্যনক আনিব লাগে PHCক আনিব লাগে সেইকাৰণে মোক যদি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সোধে যে গুৱাহাটীৰ মন্ত্ৰীটো কাক দিব লাগে মই ক'ম এইটো আপুনি ৰাখিব লাগে নট বিকজ অফ সৰ্বানন্দ সোণোৱাল বাট বিকজ ইউ আৰ দ্য চিফ মিনিষ্টাৰ আৰু CMAহে গোটেই কোঅৰ্ডিনেটেড এফৰ্ট এটা ল'ব পাৰে এই বিভাগটোৰ ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব মই আপোনাক ধন্যবাদ জানিছোঁ তেওঁৰ ৰাজনীতিৰ পৰা অৰ্থনীতি সমাজ ব্যৱস্থা তেওঁৰ ব্যক্তিগত ক্ষেত্ৰৰ প্ৰশ্ন তৰুণ গগৈৰ পৰা নৰেন্দ্ৰ মোদী সমগ্ৰ প্ৰশ্নৰ উত্তৰ দিলে হয়তো বহু প্ৰশ্ন থাকিব সম্ভৱ নহয় এনেকুৱা এটা অনুষ্ঠান কিন্তু আমাৰ এটা প্ৰয়াস আছিল প্ৰচেষ্টা আছিল যে আমি এনেকুৱা এখন মঞ্চ দিম ৰাইজৰ সমাজৰ বিভিন্ন স্তৰৰ লোকে এজন ৰাজনীতিবিদৰ লগত পোনপটীয়া মুখামুখিকৈ আলোচনা কৰিব পাৰে প্ৰশ্ন সুধিব পাৰে সেই প্ৰয়াসৰ ভিত্তিত আমি আশ্বাস দিছিলোঁ আমাৰ দৰ্শকক আজি হিমন্ত বিশ্ব শৰ্মাক আমি এখন মঞ্চত আমি আনিবলৈ সক্ষম হ'লোঁ আৰু আমি অনাগত দিনত আমি এনেকুৱা এখন মঞ্চত আৰু বিভিন্ন ৰাজনীতিবিদক লৈ আহিম আৰু আপোনালোকৰ লগত আমি মুখামুখিকৈ তেওঁক প্ৰশ্ন কৰাৰ এটা সুযোগ দিম আজি আমাৰ এই বিশেষ অনুষ্ঠান প্ৰেক্ষাপটৰ পৰা বিদায় লৈছোঁ শুভৰাত্ৰি প্ৰেক্ষাপট আগবঢ়ালে বন্ধন বেংক ভাল আপোনাৰ ভাল সকলোৰে